ৰাজ্যত পুনৰ এগৰাকী বোৱাৰী গ'ল পলাই। 2 সন্তানৰ পিতৃয়ে পলুৱাই নিলে এটি সন্তানৰ মাতৃক। এই ঘটনা সংঘটিত হৈছে ৰঙিয়াৰ পশ্চিম ভেহবাৰীত। যোৱা জানুৱাৰী মাহৰ 31 তাৰিখে আমিনুল আলী নামৰ ব্যক্তিজনে একে গাঁৱৰে ৰিজুল হকৰ পত্নী সুচিমন নেছাক পলাই লৈ যায়। বোৱাৰীগৰাকীয়ে লগত লৈ যায় নিজৰ কণমানি সন্তানকো। ঘটনাটি সংঘটিত হোৱাৰ পিছতে ৰিজুল হকে এজাহাৰ দিয়ে ৰঙিয়া আৰক্ষী থানাত। আজি 18 দিন পাৰ হৈ যোৱাৰ পিছতো বোৱাৰীগৰাকীৰ কোনো সুংসূত্ৰ উলিয়াব পৰা নাই ৰঙিয়া আৰক্ষী প্ৰশাসনে। নিজ পত্নী আৰু সন্তানক বিচাৰি আনি দিয়াৰ বাবে কাটৰ আহ্বান স্বামী ৰিজুল হকৰ। কোনোবা ব্যক্তিয়ে যদি উল্লেখিত ফটোত থকা ব্যক্তিকেইজনক দেখা পায় তেনেহ'লে 7896075194 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ কৰিছে পৰিয়ালৰ লোকে। 2:30 মানুহটো 2জন মানুহ নোহোৱা হৈ গ'ল ঘৰৰ পৰা। ৰাতিপুৱা মই 6টা বজাত উঠি কিনে সিহঁতক ঘৰত পোৱা নাই। বিচাৰি থানাত এজাহাৰ জনালোঁ, কেছ দিলোঁ। থানাৰ পৰা কোনো সিদ্ধান্ত লোৱা নাই আৰু আমি বিচাৰ কৰিলোঁ। সিহঁতেও তাৰমানে আহি কিনে ক'লাক যে দুঘৰে মিলি কিনে বিচাৰিম, কিন্তু সিহঁতে বিচৰা নাই। যে আজি 18 দিন হৈ গ'ল, আজিকালি খবৰে পোৱা নাই। মোবাইলটো চুইচ অফ হৈ আছে ল'ৰাটোৰ। কি নাম আপোনাৰ? ল'ৰাটোৰ নাম হ'ল আমিনুল হক আৰু ৱাইফজনৰ নাম হ'ল সুচিমন নেছা। ল'ৰাটোৰ নাম হ'ল ৰিকিবুল আলী। মোৰ ঘৰৰ পৰা পইচা পাতি অলপ লৈ গৈছে 70,000 আৰু সোণা গহনাখিনি লৈ গৈছে আৰু ফুল ডকুমেণ্টছখিনি লৈ গৈছে। এতিয়া মানুহটো বিচাৰি পাব লাগে আৰু এইটো কথা। এতিয়া মোৰ ল'ৰাটো এতিয়া আনি দিব লাগে আৰু যেনেকৈ নহওক। মানুহ য'ত মানুহ দেখা পায় সেনেকৈ আনি দিলেই হ'ল আৰু। তাৰমানে আমাৰ গাঁৱৰ বোৱাৰী এটা এই ৰিজুলৰ তিৰিটো তাৰমানে ৰাতি পুৱা বিচাৰে খুচৰি নাপাই কিনে থানাত যাই কিনে জাহিৰ দিলা। দেওয়াৰ পাছতো কোনো খবৰ নাই। কিন্তু এতিয়া আমাক ৰাইজক সি অলপ মাটি জমা কৰিছিল। এটা ল'ৰাৰ ওপৰত তাৰমানে অলপ সন্দেহ কৰিলা যে তেওঁৰে তাৰমানে দাইদেক পুতেক ভাই, তাক দি সন্দেহ কৰিলা। তাৰমানে সেইবিলাক আগে পিছত তাৰমানে কিবা অলপ হেৰি কৰিছে, সেইবিলাক ঘৰত যিবিলাক শাসনো কৰি আছে। তে সেই ছোৱালীটো আৰু ল'ৰাটো বাচ্ছা এটা আছে নাই। তো মোৰ কথা হৈছে কি, এইখিনি মোৰ অনুৰোধ যে তিৰিটো যোনটো ল'ৰাই লৈ গৈছে, যাৰ পৰা সন্দেহ হয়, আমাৰ এটা সন্দেহ মানে সি নেওয়াটো যদি হয়, তে পুলিচ প্ৰশাসনৰ ওচৰত মানে মোৰ এইখিনি অনুৰোধ, অতি সোনকালে সৰু বাচ্ছা এটা লৈ গৈছে, তেওঁক যাতে উদ্ধাৰ কৰি লৈ আহে। আৰু যোনে ল'ৰাটো এই কইনাটো লৈ গৈছে তাক উচিত শাস্তি দিব লাগে। এইখিনি মানে মোৰ অনুৰোধ পুলিচ প্ৰশাসনৰ ওচৰত। ৰঙিয়াৰ পৰা শৰীফুল আলীৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।